हेलो बंधुসকল যদি আপুনি এজন SBI কাস্টমাৰ আৰু SBI মোবাইল এপটো ব্যৱহাৰ কৰি আপুনি 10-15 বছৰ পুৰণা ষ্টেটমেন্ট ডাউনলোড কৰিব বিচাৰিছে তেতিয়াহলে কেনেকৈ কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅটো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল মই এই ভিডিঅটোত 18 বছৰ পুৰণা ষ্টেটমেন্ট ডাউনলোড কৰি দেখুৱাব বিচাৰিছো কিন্তু আপুনি ইয়াত ইউনো SBI মোবাইল এপটো ব্যৱহাৰ নকৰিব ইউনো SBI ত আপুনি 2-3 বছৰৰ পিছৰ ষ্টেটমেন্ট ডাউনলোড কৰিব পাৰে কিন্তু ইউনো লাইট SBI যেটো ইউনো লাইট SBI আছে হেতু ব্যৱহাৰ কৰিব লাগিব যদি আপোনাৰ তাত ইউনো লাইট SBI টো নাই আপুনি প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি লওক আৰু SBI ইন্টাৰনেট বেংকিংৰ যেটো লগইন আইডি আৰু পাসওয়াৰ্ড হেতুৰ মাধ্যমত লগইন হৈ যাব আৰু এটা কথা আপুনি এবাৰত 6 মাহৰহে ষ্টেটমেন্ট ডাউনলোড কৰিব পাৰিব আপুনি এটা সময়ত 6 মাহৰ পিৰিয়ড এটা সিলেক্ট কৰিব লাগিব হেতুৰ ষ্টেটমেন্ট ডাউনলোড কৰিব পাৰিব তাৰ পাছত নেক্সট 6 মাহৰ আকৌ সিলেক্ট কৰি ডাউনলোড কৰিব পাৰে এতিয়া বলক মই আগৰ প্ৰসেছখিনি স্টেপ বাই স্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া ইউনো লাইট SBI যেটো মোবাইল এপ আছে হেতু ওপেন কৰি লৈছো ইউনো লাইট মোবাইল এপটো ওপেন কৰাৰ পাছত আপোনাৰ যেটো এমপিন আছে হেতু ভৰাই আপুনি আপোনাৰ একাউণ্টত লগইন হৈ যাওক একাউণ্টত লগইন হোৱাৰ পাছত একাউণ্টৰ ড্যাশবোৰ্ডটো এনেকুৱা ধৰণে দেখা পোৱা যাব ইয়াত মাই একাউণ্টছৰ যেটো অপচন আছে তাৰ ওপৰত ক্লিক কৰি দিয়ক তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে মাই একাউণ্টছৰ আণ্ডাৰ যিমানবিলাক অপচন আছে হেবিলাক ইয়াত খোল খাই যাব এই লিষ্টখনৰ পৰা ভিউ/ডাউনলোড ষ্টেটমেন্টৰ অপচনটোৰ ওপৰত আপুনি ক্লিক কৰি দিয়ক ভিউ/ডাউনলোড ষ্টেটমেন্টৰ ওপৰত ক্লিক কৰাৰ লগে লগে এই পেজটোত আপুনি আহি যাব ইয়াত আপোনাৰ সেভিং বেংক একাউণ্টটো সিলেক্ট কৰিবলৈ কোৱা হ'ব হেতু আপুনি সিলেক্ট কৰি লওক সিলেক্ট কৰাৰ লগে লগে আপোনাৰ একাউণ্ট নম্বৰটো ইয়াত দেখা পোৱা যাব তাৰ তলতে আপোনাক স্টাৰ্ট ডেট আৰু এন্ড ডেটৰ কথা কোৱা হৈছে ইয়াত দুটা ডেট আপুনি সিলেক্ট কৰিব লাগিব কোনটো ডেটৰ আৰম্ভ কৰি কোনটো ডেটৰ লৈ আপোনাক ষ্টেটমেন্টৰ দৰকাৰ হেতু সিলেক্ট কৰিব লাগিব হেতু সিলেক্ট কৰোঁতে এটা কথা ধ্যান ৰাখিব লাগিব যে 150টা ট্ৰানজেকচন আপুনি ম্যাক্সিমাম ডাউনলোড কৰিব পাৰে এটা ষ্টেটমেন্টত বা 12 মাহৰ ষ্টেটমেন্ট একেলগে ডাউনলোড কৰিব পাৰে গতিকে আপুনি ডেটটো সিলেক্ট কৰোঁতে হেতু কথা দেখা পাব যদি আপুনি 1 বছৰৰ সিলেক্ট কৰে যদি আপোনাৰ ষ্টেটমেন্টটো ট্ৰানজেকচনটো 150 টাতকৈ বেছি আছে তেতিয়াহলে আপুনি 150 টাহে দেখিবলৈ পাব যাই নহওক এতিয়া আমি স্টাৰ্ট ডেট ইয়াত সিলেক্ট কৰিম এই যে ক্যালেন্ডাৰৰ ফটোটো আছে তাৰ ওপৰত আমি ক্লিক কৰি দিম তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে ইয়াত এখন ক্যালেন্ডাৰ পাম ওপৰত 2024 দেখুৱা আছে আমি বছৰটো চেঞ্জ কৰিবৰ কাৰণে 2024 ৰ ওপৰত ক্লিক কৰি দিম 2024 ৰ ওপৰত ক্লিক কৰাৰ লগে লগে এখন লিষ্ট পাম বছৰবিলাকৰ অকমান স্কুল আপ বা ডাউন কৰি আপুনি আপোনাৰ বছৰটো সিলেক্ট কৰি লওক যেনিবা মই ইয়াত 2006 মানে 18 বছৰ পুৰণা ষ্টেটমেন্ট যেটো ডাউনলোড কৰিব গৈ আছো 2006 ষ্টেটমেন্ট ডাউনলোড কৰিব বিচাৰিছো সেইকাৰণে 2006 সিলেক্ট কৰি ওকে কৰি দিম ইয়াত 2006 সিলেক্ট কৰি ওকে কৰি দিয়াৰ পাছত 2006 ক্যালেন্ডাৰখন ওলাই গৈছে আৰু মই মে মাহটো সিলেক্ট কৰিম সম্ভৱতঃ মোৰ একাউণ্টটো মে বা জুন মাহত খোলা গৈছিল 2006 সেইকাৰণে মই পুৰণা ষ্টেটমেন্ট তেতিয়াৰ পৰা আৰম্ভ কৰিম গতিকে মে মাহৰ 1 তাৰিখটো সিলেক্ট কৰি ওকে কৰি দিম এতিয়া চাওক আপুনি স্টাৰ্ট ডেটটো 1/5/2006 দেখা পাব ঠিক তেনেকৈ আমি এন্ড ডেটটো সিলেক্ট কৰি লম 6 মাহ মানৰ পাছত এন্ড ডেটটো সিলেক্ট কৰিবৰ কাৰণে ক্যালেন্ডাৰৰ ওপৰত ক্লিক কৰাৰ পাছত আমি অক্টোবৰ মাহৰ ক্যালেন্ডাৰখন খুলি লৈছো তাৰ 2006 তাৰ পাছত মই ইয়াত 29 তাৰিখটো সিলেক্ট কৰি লম তাৰ ওকে কৰি দিম এতিয়া চাওক ডেট ৰেঞ্জটো আমি সিলেক্ট কৰি ললো 1/5/2006 ৰ পৰা 29/10/2006 লৈ তলত এটা ভিউ বাটন দেখা পাব তাৰ ওপৰত ক্লিক কৰি দিয়ক ভিউ বাটনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ 1 মে 2006 ৰ পৰা 29 অক্টোবৰ 2006 ৰ ভিতৰত যিমানবিলাক ট্ৰানজেকচন হৈছে হেতু ইয়াত দেখুৱা হ'ব আপুনি চাওক ইয়াত প্ৰথমটো ষ্টেটমেন্ট 27 জুন 2006 ৰ পৰা দেখুৱা হৈছে কথাটো এনেকুৱা হয় মোৰ একাউণ্টটো 27 জুন 2006 তে খোলা গৈছিল সেইকাৰণে তাৰ পৰা দেখুৱা হৈছে আৰু 1 মেৰ পৰা মোৰ কোনো ষ্টেটমেন্ট দেখুৱা নাই যেতিয়া মানে একাউণ্টটো তেতিয়া খোলা যোৱা নাছিল গতিকে তাৰ পাছত আমি অকমান স্ক্ৰল ডাউন কৰি আগৰ যিবিলাক ষ্টেটমেন্ট আছে হেবিলাক চাও স্ক্ৰল ডাউন কৰাৰ পাছত একেবাৰে লাষ্টটো চাওক 19 অক্টোবৰ 2006 মানে আপুনি জুন মাহৰ পৰা অক্টোবৰ মাহলৈ ষ্টেটমেন্টটো ইয়াত দেখা পালে এতিয়া এই ষ্টেটমেন্টখন যদি ডাউনলোড কৰিব বিচাৰিছে তলত ডাউনলোড বুটামটোৰ ওপৰত ক্লিক কৰি দিয়ক ডাউনলোডৰ ওপৰত ক্লিক কৰাৰ লগে লগে ইয়াত কোৱা হৈছে PDF ডাউনলোডেড সাকসেসফুলি টু ভিউ দা PDF প্লিজ ইউজ 11 ডিজিট একাউণ্ট নম্বৰ এজ এ পাসওয়াৰ্ড গতিকে আপোনাৰ PDF টো এটা পাসওয়াৰ্ড প্ৰটেক্টেড PDF আহিব যত নেকি পাসওয়াৰ্ড ভৰাব লাগিব আপোনাৰ সেভিং বেংক একাউণ্ট নম্বৰটো গতিকে ওকে ৰ ওপৰত আপুনি ক্লিক কৰি দিয়ক ওকে ৰ ওপৰত ক্লিক কৰাৰ লগে লগে ওপেন উইথ সুধিছে আপুনি কোনটো এপৰ মাধ্যমত আপোনাৰ PDF টো ওপেন কৰিব বিচাৰিছে মই Adobe Acrobat যেটো আছে হেতু মাধ্যমতে ওপেন কৰিব বিচাৰিছো সেইকাৰণে হেতু সিলেক্ট কৰি লম
সেইটো সিলেক্ট কৰাৰ লগে লগে ইয়াত আপোনাক যেটো পিডিএফৰ পাসওয়ার্ড আছিল সেইটো ভৰাব কোৱা হৈছে অলপ আগতে মই কলো এই পিডিএফৰ পাসওয়ার্ডটো আপোনাৰ সেভিং বেংক একাউন্ট নম্বৰটোৱে হয় সেইটো ইয়াত ভৰাই ওকে কৰি দিয়ক এতিয়া পাসওয়ার্ডটো ভৰালো আৰু ওকে কৰি দিয়ক ওকে কৰাৰ লগে লগে আপোনাৰ ষ্টেটমেন্টখন ইয়াত দেখা পাব 2006 ইমান ট্ৰানজেকশনো নহৈছিল একাউন্টত আৰু এই 6 মাহৰ ভিতৰত এখিনি ট্ৰানজেকশন মোৰ হৈছিল গতিকে ষ্টেটমেন্টটো এনেকৈ দেখা পোৱা গৈছে আকৌ আৰু যদি ষ্টেটমেন্টৰ দৰকাৰ হয় তেতিয়া নেক্সট 6 মাহ বা 1 বছৰ আপুনি সিলেক্ট কৰি লওক ডাউনলোড কৰক আকৌ নেক্সট 6 মাহ 1 বছৰ সিলেক্ট কৰি লওক ডাউনলোড কৰক এনেকৈ আপুনি আটাইবিলাক ষ্টেটমেন্ট দেখা পাব পাৰে বন্ধুসকল এনেকৈ আপুনি যদি SBI মোবাইল এপৰ মাধ্যমত আপোনাৰ পুৰণা ষ্টেটমেন্ট ডাউনলোড কৰিব বিচাৰিছে 18 বছৰ পুৰণা ষ্টেটমেন্ট চাব বিচাৰিছে তেতিয়াহলে সহজতে ডাউনলোড কৰিব পাৰিব আশা কৰিছো এই ভিডিওটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি ইউনো লাইট SBI যেটো মোবাইল এপ আছে সেইটো ব্যৱহাৰ কৰি আপোনাৰ মোবাইলতে 18 বছৰ পুৰণা ষ্টেটমেন্টটো ডাউনলোড কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিওটো পছন্দ হৈছে ভিডিওটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅ তেতিয়ালৈ বন্ধুসকল নমস্কাৰ